Hello students, welcome to MS Learning. आज हम आरंभ करें क्लास 9 गणित सब्जेक्ट चैप्टर नंबर 14 परिसंख्या এই চেপ্টাৰটোৰ 14.1 টো আজি আলোচনা কৰিম আৰু ইয়াত বহুকেইটা অংক মই আগৰ ভিডিঅত আপলোড কৰি দিলো এতিয়া তোমালোক লাগিলে চাই লবা কিন্তু আজি এইটো এক্সাৰসাইজৰ লাষ্ট এটা অংক আছে 9 নম্বৰটো এইটো আজি আলোচনা কৰিম এটি ইম্পৰ্টেন্ট হয় তলৰ তালিকাখনে 35 খন চহৰৰ সাক্ষৰতা হাৰ শতাংশ হিচাপে দিয়া আছে মাধ্য সাক্ষৰতা হাৰ নিৰ্ণয় কৰিব লাগে মানে এটো টেবুলৰ পৰা তুমি কি ওলাব লাগে মাধ্য ওলাব লাগে সোৱা এটো সোৱা হৰুই আছে তথাপিও এইকেইটাও হৰুয়ে কিন্তু তথাপি আমি এটো তিনিটা পদ্ধতিত কৰিব পাৰিম 1 2 3 4 5 তিনিটা পদ্ধতিত কৰিব পাৰিম এতিয়া তোমাৰ ইচ্ছা যেটো পদ্ধতি তুমি বুজি পোৱা হেতু পদ্ধতিত কৰিবা মই প্ৰথম পদ্ধতিতে কৰি আছো হৰু হয় ঠিক আছে প্ৰথমতে আমি টেবুলটো বনাই লব লাগিব বনাই লোৱাৰ পিছতহে আমি অংকটো কৰিব পাৰিম টেবুলটো কেনেকৈ বনাইছো তাৰ আগৰ ভিডিঅত যিকেটা ভিডিঅ দিছো সকলোতে কৈছো এবাৰো কৈ আছো তোমালোকে ভালকে মনত ৰাখিবা মনোযোগ দিবা ঠিক আছে একবাৰ বুজি পালে আৰু প্ৰবলেম নাই একদম বুজি পাবা সোৱা মই চিত্ৰটো আকিল টেবুলটো বনাই ললো এতিয়া সোৱা আমি লিখিম প্ৰথম যেটো পদ্ধতি আছিল এটোতে লিখিম প্ৰথম পদ্ধতিটো টেবুলৰ প্ৰথমটো আমাৰ কি থাকিব শ্ৰেণী অন্তৰাল গতিকে আমি এটো কি লিখিব লাগিব শ্ৰেণী অন্তৰাল অন্তৰাল এটো হল fi এটো হল xi আৰু এটো হল fi xi এটা সোৱা ইয়াত আমাৰ শ্ৰেণী অন্তৰালটো দিয়াই আছে কোনটো শ্ৰেণী অন্তৰাল এইটো দিয়া আছে সোৱা 45 ৰ পৰা 45 ৰ পৰা 55 আকৌ 55 ৰ পৰা 65 আকৌ 65 ৰ পৰা 75 75 ৰ পৰা 85 আকৌ 85 ৰ পৰা 95 এটো হ'ব কি টোটাল বা মুঠ আৰু কি দিয়া আছে বাৰম্বাৰতা দিয়া আছে সোৱা বাৰম্বাৰতা 3 10 11 8 আৰু কি দিয়া আছে 3 আৰু একেটা আমি প্লাস কৰিব লাগিব এটো হ'ব সিগমা fi একেটা প্লাস কৰিলে কিমান হ'ব 30183 3 4 12 13 14 15 5 3 35 এটো হ'ব 35 এটা আমি xi কেনেকৈ ওলাই xi টো তোমালোকে জানাই যে এই দুটা প্লাস কৰি আধা কৰিব লাগে গতিকে এই দুটা আগতে প্লাস কৰি লম প্লাস কৰিলে কিমান হ'ব 45 আৰু 55 55 10 ৰ শূন্য হাত থাকিল 1 100 হ'ব 100 ৰ আধা কিমান 50 আকৌ এই দুটা প্লাস কৰিব লাগিব 55 65 55 10 শূন্য হাত থাকিল 1 11 কে 12 120 ৰ আধা 60 ঠিক আছে আকৌ এই দুটা প্লাস কৰিব লাগিব 65 75 10 ৰ শূন্য হাতত থাকিল 1 6 ৰ হাতে 13 কে 14 এটোৰ আধা কিমান হ'ব 140 ৰ আধা 70 এনেকে তাৰমানে কিমান কে বাঢ়ি আছে 10 10 কে তাৰ 80 90 ঠিক আছে এতিয়া আমি একেটা কি কৰিব লাগিব পূৰণ কৰিম এতিয়া এটো লগত এটো লগত এটো লগত এটো 3 লগত 3 5 গুণ 15 আকৌ 1 6 গুণ 6 আৰু দুটা শূন্য গতিকে 6 হ'ব এটো 600 7 11 গুণ 77 8 গুণ 64 8 গুণ 64 এতিয়া হ'ব 0 3 into 9 27 এতিয়া এটো হ'ব সিগমা fi xi আৰু এটো প্লাস কৰিব লাগিব 0 0 0 0 0
তাৰপিছত 5 হ'ব 5 7 12 24 ঠিক আছে এইখিনি হল টেবুলৰ কাম এতিয়া আমাৰ মেইন অংকখিনি আমি কৰিম এতিয়া সোৱা ইয়াত কি আছে সিগমা fi equal to 35 sigma fi xi equal to কিমান হ'ব 2430 now প্রত্যক্ষ পদ্ধতি ব্যবহার করি কি হবে মাধ্য ইকুয়াল টু fi xi ডিভাইডেড বাই মাধ্য fi উপরত হবো 2430 তলত হবো 35 আমি তো 5 এর কাটিব পারিম 5 এর 7 5 এর 24 এর ভিতৰত 5 এর 4 থাকিল 4 43 ভিতৰত 5 এর 8 থাকিল 3 30 ভিতৰত 5 এর 6 486 divided by 7 এতে এটার যদি হরণ করা হয় হরণ করলে হবে কি 4867 48 এর ভিতৰত 6 42 6 6 9 63 3 এটা কি নামে আইব পয়েন্ট 0 30 এর ভিতৰত 7 4 2 পয়েন্ট আছে 22 38 গতিকে আমি ইমান উলাব নালাগে এই তিনটা দশমিকৰ পিছত দুটা উলালি হৈ যায় গতিকে এটো কিমান হ'ব 69.43 আৰু আমাক কেনেকৈ উলাব দিছে যে শতকৰা এটো শতাংশত কিমান হ'ব শতাংশত ডাইৰেক্ট তুমি পার্সেন্ট দি দিবা হৈ যাব ঠিক আছে এখিনি একদম ইজি সৰু অংক মেন কথা হল তুমি ফর্মুলা বিলাক আগতে জানি লবা ফর্মুলা বিলাক যদি জানি থোৱা থাকে তেনেহলে তুমি বাকি অংক বিলাক অতি সহজতে বুজি পাবা ঠিক আছে যদি বুজি পাইছা অংক তেনেহলে সাবস্ক্রাইব কৰিবা লাইক কৰিবা আৰু যদি বুজি পোৱা নাই তেনেহলে বেলেগ পন্থা ইউজ কৰিবা কিন্তু তোমাৰ যাতে ক্ষতি নহয় তুমি যাতে ভালো ফলাফল মানে মেথছৰ পৰা ভাল এটা নাম্বাৰ আনিব পাৰা সেই কাৰণে তুমি যিকোনো ভিডিও চাব পাৰা মোটো চাব পাৰা বেলেগটো চাব পাৰা কিন্তু তুমি লাভৱান হ'ব লাগে আৰু যদি মোটো বুজি পোৱা মোটোৱে চাবা বেলেগটো বুজি পালে বেলেগটো চাবা মোটো বুজি পালে লাইক কৰি ৰাখিবা সাবস্ক্রাইব কৰি ৰাখিবা যাতে তুমি নেক্সট ভিডিওটো অতি সোনকালে বুজি যা ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং